মুখ্যমন্ত্ৰীক প্ৰত্যুত্তৰ খাৰুপেটীয়া কৃষকৰ খাৰুপেটীয়াৰ যি শাক-পাচলি নাখাব কিডনী বেয়া হ'ব বুলি মুখ্যমন্ত্ৰীয়ে যি মন্তব্য কৰিছিলে সেই মন্তব্যৰ পাছতে এবাৰ প্ৰতিক্ৰিয়া আহি পৰিছে খাৰুপেটীয়াৰ কৃষকসকলৰ। এতিয়া বিপদত পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উচিত প্ৰত্যুত্তৰ দিলে খাৰুপেটীয়া খেতিয়কে। হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যুত্তৰ দি কেইবাটাও মন্তব্য কৰিলে খাৰুপেটীয়াৰ খেতিয়কে। শাক-পাচলি খালে কিডনী বেয়া হ'ব বুলি কৈ বিপদত পৰিছে এতিয়া মুখ্যমন্ত্ৰী। দৰং জিলাৰ খাৰুপেটীয়াৰ শাক-পাচলি নাখাব নহ'লে আপোনাৰ কিডনী বেয়া হ'ব। খাৰুপেটীয়াৰ খেতিয়কে বহু বেছি ৰাসায়নিক সাৰ দিয়ে শাক-পাচলিত। এইদৰে কালিৰ দিনটোত যিহেতু এক বিস্ফোৰক মন্তব্য কৰিছিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ ভিতৰত জৈৱিক প্ৰক্ৰিয়াৰে উৎপাদিত শাক-পাচলি কৰাৰ পিছতো বছৰৰ প্ৰথমটো দিনতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই নিকৃষ্ট এই মন্তব্যৰ বিৰুদ্ধে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ প্ৰকাশ কৰিছে কৃষকসকলে। আজি আমচুৰ মুখ্য উপদেষ্টা আইনুদ্দিন আহমেদে মুখ্যমন্ত্ৰীৰ মন্তব্যৰ বিৰুদ্ধে কয় যে যদি মুখ্যমন্ত্ৰীৰ সাহস আছে অবৈধ কীটনাশক ঔষধ ৰাসায়নিক সাৰৰ বিক্ৰী কৰা ব্যৱসায়ৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক। মুখ্যমন্ত্ৰীৰ চব্জিৰ সিন্ডিকেট ৰাজ চলাই থকা বুলিও আমচুৰ নেতাগৰাকীয়ে তীব্ৰ কটাক্ষ কৰে। লগতে খাৰুপেটীয়াৰ কৃষকসকলেও ক্ষোভ উজাৰে মুখ্যমন্ত্ৰীৰ ওপৰত। মুখ্যমন্ত্ৰীয়ে কালিৰ দিনটোত নৱবৰ্ষৰ প্ৰথমটো দিনটোতে যি উল্লেখ কৰিছিলে যে খাৰুপেটীয়াৰ শাক-পাচলি নাখাব নহ'লে কিডনী বেয়া হ'ব, বহু ৰাসায়নিক সাৰ দিয়ে বুলি শাক-পাচলিত যি মন্তব্য কৰিছিলে মুখ্যমন্ত্ৰীগৰাকী, আৰু সেই মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্যৰ পাছতে এতিয়া জাঙুৰ খাই উঠিছে খাৰুপেটীয়াৰ কৃষকসকলৰ লগতে ছাত্ৰ নেতা। কৃষকসকলৰ মন্তব্য আছে, ছাত্ৰ নেতাৰ মন্তব্য আছে, মন্তব্য আগবঢ়াইছে এই মুহূৰ্তত। এইখিনি কোম্পানীৰ লগত চৰকাৰৰ এটা বুজাবুজি আছে। নাথাকিলে চৰকাৰৰ লগত যদি বুজাবুজি নাথাকে তেতিয়াহ'লে তেওঁলোকে কেনেকৈ মানে বন্ধ হোৱা বস্তু এটা বজাৰত বিক্ৰী কৰি আছে, এইখিনি চৰকাৰৰ চোৱা দৰকাৰ। আৰু আমাৰ খেতিয়কখিনি এতিয়া আপোনাৰ যিখিনি মানে জৈৱিক পদ্ধতিত যিখিনি বস্তু পোৱা যায় এইখিনি বস্তু প্ৰয়োগ কৰাৰ কাৰণে প্ৰয়াস কৰি আছে। আপোনালোকে গম পায় যে আমাৰ অঞ্চলত আপোনাৰ এতিয়া কেঁচুসাৰ উৎপাদন হয়। ইয়াতে খাৰুপেটীয়াতে এখন বিশাল গোবৰৰ মাৰ্কেট আছে যিখিনি আপোনাৰ জৈৱিক পদ্ধতিতে প্ৰায় হাজাৰৰ ওপৰত টেলাৰ থাকে তাতে। মই ৰাতিপুৱা দেখা পাওঁ, বিভিন্ন সময়ত দেখা পাইছোঁ। তো এই ক্ষেত্ৰত খেতিয়কখিনি মোটামুটি এতিয়া জৈৱিক যিটো মানে খেতি কৰাৰ পদ্ধতি এইখিনি তেওঁলোকে আঁকোৱালি লৈছে। আৰু এই ক্ষেত্ৰত চৰকাৰে কৰিব লগা বহুত আছে। চৰকাৰৰ যদি সদিচ্ছা আছে আৰু চৰকাৰে যদি কৰিব লগা আছে, গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনাৰ দৰকাৰ যে যিসমূহ ব্যৱসায়ী বা যিসমূহ অসাধু ব্যৱসায়ী এই ধৰণৰ বায়'কেমিকেল ইউজ কৰি কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰি আছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। মুখ্যমন্ত্ৰী গাদীত কিয় বহিছে? মানে য'ত বেআইনী হ'ব তাতে ব্যৱস্থা ল'ব লাগে। যিসমূহ অসাধু ব্যৱসায়ীয়ে এই ধৰণৰ কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰি আছে সেই কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰা ইণ্ডাষ্ট্ৰী ব্যৱসায়ীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক। তেতিয়া ভাবিম যে এজন ভাল মুখ্যমন্ত্ৰী। আৰু এই ধৰণৰ ফটোৱামি মন্তব্য কৰি এটা জাতি জনগোষ্ঠীক টাৰ্গেট কৰিব, এটা অঞ্চলক টাৰ্গেট কৰিব, সেই কথাটো আমচে মানি ল'ব, এই কথাটো কেতিয়াও হ'ব নোৱাৰে। আজি খাৰুপেটীয়া বালুগাঁও বেছিমানি চব্জি ৰাজ্যখন নহয় গোটেই বিশ্বত প্ৰেৰণ কৰি আছে, ইয়াৰ পৰা চব্জি গৈ আছে। আৰু এই খেতিয়কসকলে যদি চব্জি কৰা বন্ধ কৰি দিয়ে, আজি 22,000 বিঘা মাটিৰ চব্জি হোৱা নাই, খেতি বাতি হোৱা নাই। কাৰণটো কি জানেনে আপোনালোকে? কাৰণটো হ'ল যে গৰুখুটিৰ প্ৰকল্প এটা ফপচুত পৰিণত হৈছে। গৰুখুটিৰ প্ৰকল্পৰ কাৰণে 22,000 বিঘা মাটিৰ কৃষিজাত সামগ্ৰী উৎপাদন হোৱা নাই। তাৰ কাৰণে ৰাজ্যখনত মাজে মাজে কৃষিজাত সামগ্ৰীৰ দাম বৃদ্ধি হয়, অত্যাধিক মূল্য বৃদ্ধি হয়। আজি সেই মূল্য বৃদ্ধি ৰোধ কৰিব পৰা নাই। আজি যিটো সময়ত আমাৰ কৃষক ভাইসকলে ৰাজ্যখনৰ আমাৰ জনগণৰ যি শাক চব্জিৰ অভাৱ পূৰণ কৰি আছে সেই সময়ত তেওঁলোকৰ বিৰুদ্ধে তুলনা মন্তব্য কৰি যদি তেওঁলোকে খেতি কৰা বন্ধ কৰি দিয়ে ৰাজ্যখনত এটা অভাৱনীয় পৰিস্থিতি হ'ব। তাৰ কাৰণে দায়ী কোন হ'ব? মুখ্যমন্ত্ৰী ডাঙৰীয়া হ'ব। আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মূল উদ্দেশ্যটো হৈছে চিণ্ডিকেট ৰাজ চলাব লাগে। এই যে অসাধু ব্যৱসায়ীসকল আছে এই অসাধু ব্যৱসায়ীসকলৰ পৰা কমিশনৰ অংকত এই ধৰণৰ মন্তব্য কৰিছে। নহ'লে খাৰুপেটীয়াত আজি আহক মুখ্যমন্ত্ৰী ডাঙৰীয়া, ইয়াতে গোবৰৰ ভাল এটা বজাৰ আছে। আজি গোবৰ দি আজি আমাৰ কৃষক ভাইসকলে চব্জি কৰি আছে। আজি সেই ধৰণৰ আগৰ নিচিনাকৈ কীটনাশক দ্ৰব্য ইয়াতে ব্যৱহাৰ হোৱা নাই। তথাপিও যদি ব্যৱহাৰ হৈ আছে, মুখ্যমন্ত্ৰী ডাঙৰীয়া যদি কোনোবা চ'ৰ্চ আছে তেতিয়াহ'লে সেইসকল ব্যৱসায়ীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক, কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক। সেইখিনি দম নাই মুখ্যমন্ত্ৰী ডাঙৰীয়া। কাৰণ আমি জানো এইজন মুখ্যমন্ত্ৰী চিণ্ডিকেট ৰাজৰ মুখ্যমন্ত্ৰী, এইজন মুখ্যমন্ত্ৰী দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী। তেওঁৰ নামত কিমান কেলেংকাৰী আছে ৰাজ্যখনৰ সকলোৱে জানে। গতিকে স্পষ্ট কথা, মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ধৰণৰ সাম্প্ৰদায়িক মন্তব্য বন্ধ কৰক, এই জনগণক তুলনা মন্তব্য নকৰিব। আমি সকীয়াই দিছোঁ, গৰিহণা দিছোঁ।
আৰু অনাগত দিনত আহিবলগীয়া পৰিস্থিতিৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়া জগৰি হ'ব আৰু এই আমাৰ কৃষক ভাইসকলক অনুৰোধ জনাইছোঁ যে আপোনালোকে উচিত মূল্যৰ আজি আপোনালোকে শাক চব্জি উৎপাদন কৰক আমি আপোনালোকৰ লগত আছোঁ কিন্তু এই যিসকল অসাধু ব্যৱসায়ী এইসকলৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে যেতিয়া ব্যৱস্থা গ্ৰহণ কৰিব তেতিয়াহে আমি ভাবিম যে মুখ্যমন্ত্ৰী ডাঙৰীয়া সৎ মন আৰু উদ্দেশ্য লৈ এই কথাটো ব্যক্ত কৰিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।